প্ৰথমতে কি বুলি কৈ লোৱা হেল্ল' গাইজ কোৱা ৱেলকাম কোৱা বেক টু মাই চেনেল আজি কি কৰিছা তুমি কোৱা কি কৰিছা এইটো কি হয় বাৰু গম পাইছো কোনে হোমৱৰ্কটো কৰি দিছে তোমাক এইটো ইহঁতৰ স্কুলৰ হোমৱৰ্ক দিছিলে কি এইটো ভেজিটেবল ইয়াত পেষ্ট কৰিব দিছে এখন ইহঁতৰ এখন স্ক্ৰেপ বুক হয় ৰবাজান দেখাইছোঁ স্ক্ৰেপ বুক হয় এখন ইহঁতৰ ইয়াতে তাহাঁতৰ প্ৰথমতে এইটো দেহাৰ হাত দিছিলে হোমৱৰ্ক মানে হোমৱৰ্ক নহয় এইটো স্কুলতে কৰাইছিলে তাৰপিছতে এইটো পাছত ভেন্দি বাকলিটো পেষ্ট কৰি দিছিলে ৰবাজান তাৰপিছতে এতিয়া এইটো হোমৱৰ্ক দিছিলে ছামাৰ ভেকেশ্যনৰ এইটো হোমৱৰ্ক দিছে 5টা ভেজিটেবল ইয়াত পেষ্ট কৰিব লাগিব আৰু মানে 5টা 5টাকৈ 10টা তাৰপিছতে 5টা 5টাকৈ ফ্ৰুটছো দিছে মানে 10টা ফ্ৰুটছ আৰু 10টা ভেজিটেবল এতিয়া কি ইয়াত পেষ্ট কৰিবা দেহা নামকেইটা হয় নাই ফাৰ্ষ্টৰটো কি সেইটো গুড বয় চাওকচোন ইমান ধুনীয়াকৈ আমাৰ বেটাই কেনেকৈ দেউতাকক হেল্প কৰি দিছে দি আছে এবাৰ ৱাটাৰ কালাৰ দেখাব গৈছে ক'ত আছে ৱাটাৰ কালাৰ কোৱাচোন এইটো কি হয়নো ৱাটাৰ কালাৰ কেৰট লাগে কেৰট মানে কি দেহা কোনটো কেৰট গুড বয় এইটো কি হয় অসমীয়াত গুড বয় কি দেহা কোৱাচোন কুকুম্বা মানে কি বাৰু অসমীয়াত হেই কেৰট মানে গাজৰ কুকুম্বা মানে তোমাৰ যে ফেভৰেট তুমি যে ৰুটিৰ লগত কেতিয়াবা খোৱা এই আলু ভাজি আলুটো কোন পটেটো এইটো কি হয় তিয়ঁহ কি লগাইছা তুমি পাৰিছা নে পাপাক দি দিয়া চাওকচোন তাৰ পিটিকলি হাত দুখনে ইমান ধুনীয়াকৈ সি আঠা পেষ্ট কৰিছে স্কুলৰ যিটো এক্টিভিটি দিছে এই এক্টিভিটিটো খুব মানে ভাল পাইছোঁ কিয়নো সিহঁতি বহুত বস্তু শিকিব পাৰিছে এই ফ্ৰুটছৰ নামখিনিকে সিহঁতি শিকিব পাৰিছে ভেজিটেবলখিনি শিকিব পাৰিছে আৰু এতিয়া আঠা লগাবলৈও শিকিছে যিটো বস্তু সি আগতে শিকা নাছিলে বা দিয়া নাই আমি তাক বা দেখাও নাই তেনেকৈ কিন্তু এতিয়া সি নিজেই আঠাটো লগাব জানিছে যিয়েই নহওক মানে অকণমানকৈ হ'লেও সি শিকিছে এয়া এখন চাৰ্টখন হয় এনেকৈ ভেজিটেবলৰ চাৰ্ট আৰু ফ্ৰুটছৰ চাৰ্ট দুখন কিনি আনিছিলে কিনি আনি পেলাই মোৰ মানুহজনে এয়া ধুনীয়াকৈ কাটিছে মানে ফ্ৰুটছটো এতিয়া এপলটো চেপতে কাটিছে বা বিলাহীটোৰ চেপতে কাটিছে এনেধৰণৰ কাম কিছুমান এওঁ কৰি খুব ভাল পায় মোৰ বাৰু ইমান এনেকৈ নিখুঁতভাৱে কৰাৰ ধৈৰ্যটো নাই কিন্তু এওঁ এনেধৰণে কাম কৰি খুব ভাল পায় এওঁ ক্ৰাফ্টৰ কাম কিছুমানো জানে কিন্তু সেইবিলাক কৰিবলৈ তেনেকৈ মানুহজনে সময় নাপায় এনেকুৱা ধৰণৰ ক্ৰাফ্টৰ কিছুমান কাম কৰিলে মই ভাবিছোঁ ভিডিঅ' বনাম আৰু ভিডিঅ' মই এনেকৈ ইউটিউব বা ফেচবুকত দিম আৰু এনেকুৱা সৰু সৰু মুহূৰ্ত কিছুমান ধৰি ৰাখিবলৈ মই ইউটিউব বা ফেচবুকত এনেকৈ মই ভিডিঅ' দিওঁ কিয়নো পিছত বেটাও ডাঙৰ হয় এনেধৰণে সি চাব পাৰিব বা দেখিব তাৰ মনটো ভাল লাগিব বা আমাৰো ভাল লাগিব এইবিলাক চাই সেইবাবে মই এনেধৰণে ভিডিঅ' বনাবলৈ ল'লোঁ এয়া চাওকচোন ইমান ধুনীয়াকৈ কাটিছে তাৰপিছতে এয়া আমাৰ দেহাৰ হোমৱৰ্ক কপি কৰি কমপ্লিট হৈ গ'ল এটা পেজত 5টাকৈ এনেকৈ পেষ্ট কৰি দিছে ঠিক আছে আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই আৰু আপোনালোকে আমাক ইমান ছাপোৰ্ট কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আগলৈও যাতে আমাক এনেধৰণে ছাপোৰ্ট কৰি যাব